फ्रेंड्स स्वागत करिছোঁ मोर चैनल ऑनलाइन स्टाडी आसामले। আজি আমি इंग्लिश ग्रामारर 10 सेक्शनर 28টা मोस्ट इम्पोर्टेंट क्वेश्चनखिनि डिस्कस करिम। এই 28টা क्वेश्चनर सहायत আপুনি নিজৰ প্ৰিপাৰেচনটো টেষ্ট কৰিব পাৰে। আগবাৰো ফাৰ্স্ট প্ৰথম क्वेश्चनर ফালে প্ৰথম क्वेश्चनটো হৈছে ইফ ইউ ডেছ ইউৰ ষ্টাডিজ ইউ উইল ফেইল। অপশ্যনবোৰ হৈছে নেগলেক্ট, হেভ নেগলেক্টেড, আৰ নেগলেক্টিং, ডি নান অফ দিস। এই কুৱেশ্যনটো বা সেন্টেন্সটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে, গতিকে ইয়াৰ উত্তৰটো হ'ব নেগলেক্ট। ইফ ইউ নেগলেক্ট ইউৰ ষ্টাডিজ ইউ উইল ফেইল। আগবাৰো নেক্সট কুৱেশ্যনৰ ফালে 2 নম্বৰ কুৱেশ্যনটো হৈছে when he entered my room I dash a letter। when he entered my room I dash a letter। আৰু ইয়াৰ অপশ্যনখিনি হৈছে wrote, was writing, have written, none of this। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, শুদ্ধ আনসাৰটো হ'ব was writing। when he entered my room I was writing a letter। এতিয়া was writing টো কিয় হ'ব? যেতিয়া সেন্টেন্স এটাত when থাকে আৰু তাত দুটা সেন্টেন্স থাকে, তাৰে এটা সেন্টেন্সটো past indefinite টেন্সত থাকিব আৰু নেক্সট সেন্টেন্সটো থাকিব past continuous টেন্সত। when থাকিলে দুটা when আৰু দুটা সেন্টেন্স থাকিলে এটা past indefinite টেন্সত থাকিব আৰু এটা past continuous টেন্সত থাকিব। 3 নম্বৰ প্ৰশ্নৰ ফালে যাওঁ। many people dash in the last world war। many people dash in the last world war। আৰু ইয়াৰ অপশ্যনখিনি হৈছে are killed, had killed, were killed আৰু killed। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব were killed। many people were killed in last world war। 4 নম্বৰ প্ৰশ্নটো হৈছে I dash my breakfast yet। I dash my breakfast yet। আৰু ইয়াৰ উত্তৰটো হ'ব I have not taken my breakfast yet। এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য হয়, সেন্টেন্সটো হয়, গতিকে ইয়াৰ উত্তৰটো হ'ব I have not taken my breakfast yet। আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে বুলি কেনেকৈ জানিম আমি? ইয়াৰ বাক্যটোৰ শেষত yet আছে, গতিকে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে। আগবাঢ়ো নেক্সট কুৱেশ্যনৰ ফালে। hurry up the taxi, অপশ্যনবোৰ হৈছে is waiting, waits, will wait, was waiting। আৰু ইয়াৰ উত্তৰটো হ'ব is waiting। hurry up the taxi is waiting। আগবাঢ়ো নেক্সট কুৱেশ্যনৰ ফালে। she died after she days for 5 years। she died after she days for 5 years। আৰু ইয়াৰ উত্তৰটো হ'ব had suffered। she died after she had suffered for 5 years। Now 7 নম্বৰ প্ৰশ্নটো হৈছে when he started for office it dash। অপশ্যনবোৰ হৈছে rained, were still raining, was still raining, rains। when he started for office it, এনেধৰণৰ কুৱেশ্যনটো মই আগতো কৰাইছোঁ এই ভিডিঅ'টোতে। ইয়াত দুটা সেন্টেন্স আছে, মনত ৰাখিব। এটা হ'ল ৱেনৰ পিছৰ সেন্টেন্স যিটো হি ষ্টাৰ্টেড বুলি দিয়া আছে, আৰু এইটো পাষ্ট ইনডেফিনিট টেন্সত আছে, গতিকে যি মই কৈছিলোঁ নেক্সট সেন্টেন্সটো হ'ব সেইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত হ'ব ৱেন থাকিলে। আৰু ইয়াৰ উত্তৰটো হ'ব she was still raining। when he started for office it was still raining। আগবাঢ়ো নেক্সট কুৱেশ্যনৰ ফালে। 8 নম্বৰ প্ৰশ্নটো হ'ল he cannot play in the match as he dash his food। he cannot play in the match as he dash his foot। আৰু ইয়াৰ অপশ্যনখিনি হৈছে had injured, injured, has injured, none of this। আৰু ইয়াৰ উত্তৰটো হ'ব has injured। he cannot play in the match as he has injured his foot। আগবাঢ়ো নেক্সট কুৱেশ্যনৰ ফালে। father is not at home he dash out। father is not at home he dash out। আৰু ইয়াৰ উত্তৰটো হ'ব he has gone out।
অপশন নাম্বার সি, হি হ্যাজ গান আউট। 10 নম্বর প্রশ্নটো হৈছে দ্য নিউ টিচার ডেজ আস নাও ফর 6 months। দ্য নিউ টিচার ডেজ আস নাও ফর 6 months। আৰু ইয়াৰ উত্তৰটো হ'ব হেজ বিন টিচিং আস নাও ফর 6 months। যদি সেন্টেন্স এটাত ফর থাকে তেনেহ'লে ই পারফেক্ট কন্টিনিউয়াস টেন্সত হ'ব। যদি সেন্টেন্স এটাত ফর থাকে তেতিয়া ই পারফেক্ট কন্টিনিউয়াস টেন্সলৈ হ'ব জেনেৰেলি। ইয়াত এক্সেপশ্যনবোৰ থাকে। ইংলিছ গ্ৰামাৰৰ প্ৰত্যেক ৰুলছবোৰতে এক্সেপশ্যন আছে। কিন্তু এই ক্ষেত্ৰত উত্তৰটো হ'ব দ্য নিউ টিচাৰ হেজ বিন টিচিং আছ নাও ফৰ 6 months। 11 নম্বৰ প্ৰশ্নটো হৈছে আৱাৰ টিচাৰ, ইয়াত ডেজটো আগত হ'ব লাগে টুৰ, এইটো টাইপিং মিষ্টেক হৈ গৈছে, আই এম চৰি ফৰ ডেট। কুৱেশ্যনটোত কৈছে আৱাৰ টিচাৰ ডেজ টু লণ্ডন লাষ্ট ইয়াৰ, আৰু ইয়াৰ উত্তৰটো হ'ব ৱেণ্ট। আৱাৰ টিচাৰ ৱেণ্ট টু লণ্ডন লাষ্ট ইয়াৰ। যেহেতু ইয়াত লাষ্ট ইয়াৰ আছে তেনেহ'লে আমি পাষ্ট ইনডেফিনেট টেন্সত এই বাক্যটো ইউজ কৰিম। যেহেতু ইয়াত লাষ্ট ইয়াৰ আছে, তেনেকৈ লাষ্ট ইয়াৰ থাকিলে বা লাষ্ট ছানডে থাকিলে, লাষ্ট মানডে থাকিলে বা লাষ্ট মান্থ থাকিলে তেনেহ'লে আমি পাষ্ট ইনডেফিনেট টেন্সত বাক্যটো লিখিব লাগে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৱাৰ টিচাৰ ৱেণ্ট টু লণ্ডন লাষ্ট ইয়াৰ। আগবাঢ়ো 12 নম্বৰ প্ৰশ্নৰ ফালে। মিষ্টাৰ শৰ্মা ডেজ ফৰ ইউৰোপ লাষ্ট ফ্ৰাইডে। এই কুৱেশ্যনটো আগৰ 11 নম্বৰ প্ৰশ্নৰ লগত সিমিলাৰ আছে। ইয়াৰ উত্তৰটো হ'ব বি লেফট। মিষ্টাৰ শৰ্মা লেফট ফৰ ইউৰোপ লাষ্ট ফ্ৰাইডে। যেহেতু ইয়াত লাষ্ট ফ্ৰাইডে আছে গতিকে ই পাষ্ট ইনডেফিনেট টেন্সত হ'ব। 13 নম্বৰ প্ৰশ্নটো হৈছে দ্য ট্ৰেইন ডেজ এট 9 o'clock ইচ মৰ্নিং। দ্য ট্ৰেইন ডেজ এট 9 o'clock ইচ মৰ্নিং, আৰু ইয়াৰ উত্তৰটো হ'ব starts। The train starts at 9 o'clock each morning। আৰু হেবিচুৱেল একশ্যন আৰু ইউনিভাৰ্চেল ট্ৰুথৰ কাৰণে প্ৰেজেণ্ট ইনডেফিনেট টেন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেণ্ট ইনডেফিনেট টেন্স, গতিকে ইয়াত startsটো হ'ব প্ৰেজেণ্ট ইনডেফিনেট টেন্সৰ। গতিকে দ্য ট্ৰেইন starts at 9 o'clock each morning। Now 14 নম্বৰ প্ৰশ্নৰ ফালে আগবাঢ়ো। Ram went out after he dashed the door। Ram went out after he dashed the door। Now ইয়াৰ উত্তৰটো হ'ব had locked the door। had locked the door। Ram went out after he had locked the door। ইয়াত মনত ৰাখিব যদি সেন্টেন্স এটাত আফটাৰ বা বিফোৰ থাকে তেতিয়া যদি প্ৰথম সেন্টেন্সটো পাষ্ট ইনডেফিনেট টেন্সত থাকে তেনেহ'লে নেক্সট যি সেন্টেন্স থাকিব সি পাষ্ট পাৰফেক্ট টেন্সত থাকিব। পাষ্ট পাৰফেক্ট টেন্সত যদি প্ৰথম বাক্যটো পাষ্ট ইনডেফিনেট টেন্সত থাকিব, আৰু এইটো বিফোৰ আৰু আফটাৰৰ কেছত হ'ব, বিফোৰ আৰু আফটাৰৰ কেছত। আনহাতে ৱেন, হোৱাইল এনেধৰণৰ শব্দৰ ক্ষেত্ৰত প্ৰথম যদি সেন্টেন্সটো ফাৰ্ষ্ট সেন্টেন্সটো যদি পাষ্ট ইনডেফিনেট টেন্সত থাকে তেনেহ'লে যি নেক্সট সেন্টেন্স হ'ব সেইটো হ'ব পাষ্ট কণ্টিনিউয়াছ টেন্সত। এইটো মনত ৰাখিব। 15 নম্বৰ প্ৰশ্নটো হৈছে অমল ডেজ দিছ ৱৰ্ক ফৰ 6 months। অমল ডেজ দিছ ৱৰ্ক ফৰ 6 months, আৰু ইয়াৰ উত্তৰটো হ'ব হেজ বিন ডুইং। ইয়াৰ উত্তৰটো হ'ব হেজ বিন ডুইং। অমল হেজ বিন ডুইং ফৰ দিছ ৱৰ্ক ফৰ 6 months। ইয়াত যিহেতু ফৰ আছে সেয়েহে ইয়াত সেন্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত হ'ব। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত হ'ব সেন্টেন্সটো অমল হেজ বিন ডুইং দিছ ৱৰ্ক ফৰ 6 months। ফৰ বা সিন্স থাকিলে সেন্টেন্সটো পাৰফেক্ট কণ্টিনিউয়াছ টেন্সলৈ ৰূপান্তৰিত হয়।
গতিকে মনত ৰাখিব কথাটো 16 দে ডেজ টু দ্য থিয়েটাৰ টুনাইট আৰু ইয়াৰ উত্তৰটো হ'ব দে আৰ গোয়িং টু দ্য থিয়েটাৰ টুনাইট মনত ৰাখিব আগৰ ইংলিছবোৰত বা ট্ৰেডিশ্যনেল যি ইংলিছ আছে তাত উইল গ' ইয়াৰ উত্তৰটো উইল গ' বুলিও কয় বাট যি মডাৰ্ণ ইংলিছ আছে সেই হিচাপত দে আৰ গোয়িং হয় গতিকে মনত ৰাখিব কথাটো 17 নম্বৰ প্ৰশ্নটো হৈছে হি ডেজ হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ হি ডেজ হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ আৰু ইয়াৰ উত্তৰটো হ'ব হি উইল ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ হি উইল ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ 18 নম্বৰ প্ৰশ্নটো হৈছে I dash him for a long time. I dash him for a long time. Now, ইয়াৰ উত্তৰটো হ'ব have known. I have known him for a long time. Now, মই আগত কৈছিলোঁ যে যদি for থাকে সেন্টেন্স এটাত তেনেহ'লে সি পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ যাব বাট ইন দিছ কেছ এই কেছত আমি সেন্টেন্সটোক পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ লৈ যোৱা নাই ইয়াৰ কাৰণটো হৈছে নোৰ পিছত কেতিয়াও আইএনজি ব্যৱহাৰ নহয় নোয়িং কেতিয়াও শব্দ এটা হ'ব নোৱাৰে নোয়িং বুলি শব্দ নাথাকে গতিকে হেভ ন'ন হ'ব ইয়াৰ উত্তৰটো আই হেভ ন'ন হিম ফৰ এ লং টাইম এনেই জেনেৰেলি হ'লে যদি ফৰ থাকে সেন্টেন্স এটাত তেনেহ'লে সি পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ব বা সিন্স বা ফৰ থাকিলে পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ব 19 নম্বৰ প্ৰশ্নটো হ'ল দ্য লাইট ৱেণ্ট আউট while I dash a newspaper the light went out while I dash a newspaper আৰু ইয়াৰ উত্তৰটো হ'ব was reading the light went out while I was reading a newspaper ইয়াত যেহেতু the light went এই সেন্টেন্সটো পাষ্ট ইনডেফিনিট টেন্সত আছে আৰু ইয়াত সেন্টেন্সটোত while আছে সেয়েহে এই যি নেক্সট সেন্টেন্স আছে আই ডেজ নিউজ পেপাৰ সেইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত হ'ব মই কৈছিলোঁ when আৰু while থাকিলে এটা সেন্টেন্স পাষ্ট ইনডেফিনিট টেন্সত হ'ব আৰু বেলেগ সেন্টেন্সটো দ্য নেক্সট সেন্টেন্স উইল বি পাষ্ট কণ্টিনিউৱাছ টেন্সত আনহাতে বিফৰ বা আফটাৰ থাকিলে এটা সেন্টেন্স হ'ব পাষ্ট ইনডেফিনিট টেন্সত আৰু বেলেগ সেন্টেন্সটো হ'ব পাষ্ট পাৰফেক্ট টেন্সত 20 নম্বৰ প্ৰশ্নটো হ'ল দে ডেজ সিন্স 4 o'clock দে ডেজ সিন্স 4 o'clock ইয়াৰ উত্তৰটো হ'ব হেভ বিন প্লেয়িং যেহেতু ফৰ আছে পাৰফেক্ট কণ্টিনিউৱাছত হ'ব গতিকে দে হেভ বিন প্লেয়িং সিন্স 4 o'clock 21 নম্বৰ প্ৰশ্নটো হৈছে ইটছ টাইম উই ডেছ হোম আৰু ইয়াৰ উত্তৰটো হ'ব এ ইটছ টাইম উই ৰিটাৰ্ণ টু হোম মনত ৰাখিব যেতিয়া ইটছ টাইম বুলি লিখা থাকিব কোনোবা এটা সেন্টেন্সত তেতিয়া যদি কোনোবা এটা সেন্টেন্সত ইটছ টাইম বুলি লিখা থাকে তেতিয়া ইয়াৰ ভাৰ্বটো সেকেন্ড ফৰ্মত হ'ব বা পাষ্ট ৰূপত হ'ব ভাৰ্বটো গতিকে ৰিটাৰ্ণৰ ঠাইত ৰিটাৰ্ণড হ'ব যেহেতু পাষ্ট ৰূপত হ'ব ইটছ টাইম থাকিলে গতিকে আগবাঢ়ো নেক্সট কুৱেশ্যনৰ ফালে ইউ ডেছ উইথ ডলছ ৱেন ইউ ৱেৰ এ লিটিল গাৰ্ল ইয়াৰ উত্তৰটো হ'ব ইউ প্লেইড উইথ ডলছ ৱেন ইউ ৱেৰ এ লিটিল গাৰ্ল ইউ প্লেইড উইথ ডলছ ৱেন ইউ আৰ এ লিটিল গাৰ্ল 23 নম্বৰ প্ৰশ্নটো হৈছে উড অলৱেজ অপশ্যনবোৰ হৈছে ফ্লোট আৰ ফ্লোটিং চি ফ্লোটছ ডি নান অফ দোজ আৰু ইয়াৰ উত্তৰটো হ'ব ফ্লোটছ উড অলৱেজ ফ্লোটছ যদি সেন্টেন্স এটাত অলৱেজ বুলি থাকে
তেতিয়া জানিব যে হি প্ৰেজেণ্ট ইনডেফিনেট টেন্সৰ বাক্য হয় জেনেৰেলি ইন জেনেৰেল কেছ দেৰ আৰ এক্সেপশ্যনছ প্ৰেজেণ্ট বাট ইন জেনেৰেল কেছ যদি অলৱেজ প্ৰেজেণ্ট থাকে চেণ্টেন্স এটাত তেনেহ'লে সি সদায় প্ৰেজেণ্ট ইনডেফিনেট টেন্সত হ'ব আৰু এই ক্ষেত্ৰত উড অলৱেজ ফ্লোটছ মনত ৰাখিব এছটো কিয় লাগিলে নাও যদি ছিংগুলাৰ থাকে পাৰ্চনটো তেনেহ'লে থাৰ্ড পাৰ্চন ছিংগুলাৰ থাকিলে কি হ'ব ফ্লোটছ হ'ব এছটো লাগিব নাও আগবাঢ়ো 24 নম্বৰ প্ৰশ্নৰ ফালে আশা কৰিছোঁ এইটো আপুনি বুজি পাইছে উড অলৱেজ ফ্লোটছটো 24 নম্বৰ প্ৰশ্নটো হৈছে মোহন ডেজ হোম বিফোৰ ইট ষ্টাৰ্টেড ৰেইনিং মোহন ডেজ হোম বিফোৰ ইট ষ্টাৰ্টেড ৰেইনিং আৰু ইয়াত উত্তৰটো হ'ব মোহন হেড ৰিচড হোম বিফোৰ ইট ষ্টাৰ্টেড ৰেইনিং ইয়াত ৰেইনিংটো এটা কমপ্লিমেণ্টাৰী হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু সেয়েহে ইয়াৰ উত্তৰটো হ'ব হেড ৰিচড মোহন হেড ৰিচড হোম বিফোৰ ইট ষ্টাৰ্টেড ৰেইনিং 25 নম্বৰ প্ৰশ্নটো হ'ল হি ডেজ এ লেটাৰ নাও ইয়াৰ উত্তৰটো হ'ব হি ইজ ৰাইটিং এ লেটাৰ নাও যদি চেণ্টেন্স এটাত নাও থাকে তেনেহ'লে সি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থাকিব যদি বাক্য এটাত চেণ্টেন্স এটাত নাও থাকে তেনেহ'লে সি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থাকিব আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হি ইজ ৰাইটিং এ লেটাৰ নাও নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো I dash him yesterday আৰু ইয়াৰ উত্তৰটো হ'ব I saw him yesterday মই তেওঁ যোৱাকালি দেখিছিলোঁ I saw him yesterday যিহেতু ইয়াত yesterday আছে সেয়ে সি past indefinite টেন্সত হ'ব যেহেতু ইয়াত yesterday আছে এই সেন্টেন্সটো past indefinite টেন্সত হ'ব গতিকে showটো ব্যৱহাৰ হ'ব আগবাঢ়ো নেক্সট কুৱেশ্যনৰ ফালে 27 নম্বৰ প্ৰশ্ন হ'ল ইট ডেজ ফৰ এ উইক আৰু ইয়াৰ উত্তৰটো হ'ব ইট হেজ বিন ৰেইনিং ফৰ এ উইক 28 নম্বৰ প্ৰশ্নটো হ'ল এই কুৱেশ্যনটো লাষ্ট কুৱেশ্যন হয় আজিৰ ৱাটাৰ ডেজ এট 100 ডিগ্ৰী চেলচিয়াছ আৰু ইয়াৰ অপশ্যনখিনি হৈছে বইলছ ইজ বইলিং বইল নন অফ দিছ গতিকে এইটো এটা হোমৱৰ্ক বুলি ধৰি ল'ব আপুনি আৰু ইয়াৰ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব what will be the answer of water days at 100 degree Celsius. Thank you.